সদৌ অসম গাহৰি পালক সন্থা হিচাপত আমি আমাৰ যি সমস্যা লানি আছে সেই সমস্যা লানিক লৈ কিনে আমি বিভিন্নবাৰ অতুল বৰা ডাঙৰীয়া আমাৰ আগৰ যিজন পশুপালন মন্ত্ৰী আছিলে তেখেতৰ লগত আমি বহুলানি আলোচনাত বহিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়লৈকৈতো 2-3বাৰকৈ আলোচনাত বহিছোঁ, কিন্তু যিখিনি আলোচনা আমাৰ হৈছিলে সেই আলোচনাখিনিৰ ফলপ্ৰসূ ৰিজাল্ট আজিলৈকে আমি দেখিবলৈ সক্ষম নহ'লোঁ। আৰু শেহতীয়াভাৱে শিৱসাগৰত আমি যোৱা 1 তাৰিখৰ দিনাখন তাত আমাৰ পুলিচ প্ৰশাসনৰ সহায়ত যোৱা ডিচেম্বৰ 1 তাৰিখৰ দিনাখন এখন গাড়ী ধৰা হৈছিলে। সেই গাড়ীখনত আমি দেখিবলৈ পাইছিলোঁ যে 300-350মান গাহৰি প্ৰায় গাহৰি আনিছে, ওপৰা-ওপৰিকৈ গাহৰি আহিছে, মৰা গাহৰি কিছুমান আহিছে, পুকীয়া গাহৰিও আহিছে। আপোনালোকৰ নিউজ চেনেলবিলাকে যথেষ্টকেইটা নিউজ চেনেলে কেইবাবাৰো চেনেলত এই বস্তুখিনি দেখাইছে, কিন্তু এটা বহুত ৰহস্যজনক কথা যে কোনো নিয়ম নমনাকৈ, যিহেতু আমি এখন এজাহাৰো দিছিলোঁ, আমি এখন FIR লিখাইছিলোঁ যে এই যিখিনি আইন উলংঘা হৈ আছে, এনিমেল ক্ৰুৱেলিটি এক্ট, এনিমেল ট্ৰান্সপৰ্টেশ্যন এক্ট, এনিমেল ট্ৰান্সপৰ্টেশ্যন ৰুল, এই গোটেইকেইখন আইন উলংঘা কৰি কিনে তেখেতলোকে গাহৰিখিনি আনিছে। আমি দেখিবলৈ পাইছিলোঁ তেখেতলোকৰ গাড়ীত কোনো নথি পত্ৰ নাই। গাহৰি পৰিবহণ কৰিবৰ কাৰণে যিখন লাইচেঞ্চ লাগে, সেই গাহৰি পৰিবহণ কৰিবৰ কাৰণে যিখন লাইচেঞ্চ লাগে সেই লাইচেঞ্চখনো তেখেতলোকৰ ওচৰত নাছিলে। তাৰ পাছতো তেখেতলোকে গাহৰিখিনি সৰবৰাহ অসমৰ মাজেদি শিৱসাগৰ জিলাৰ মাজেদি সৰবৰাহ কৰি আছিলে। তেতিয়া আমি চৰকাৰৰ ওচৰত বা প্ৰশাসনৰ ওচৰত আমি এখন এজাহাৰ দিছিলোঁ, কিন্তু সেই এজাহাৰখন তেখেতলোকে কেছ ৰেজিষ্টাৰ নকৰিলে। শেহতীয়াভাৱে আমি SP মহোদয়ৰ লগত তাৰ আলোচনা কৰিলোঁ। তেতিয়া তেখেতলোকে আমাক জনালে যে তাত যিকোনো এজন মেজিষ্ট্ৰেট লেভেলৰ মানুহেহে, মেজিষ্ট্ৰেট লেভেলৰ এজন অফিচাৰে এই কেছখন ৰেজিষ্টাৰ কৰিব পাৰে। আৰু পুলিচ প্ৰশাসনে তেখেতলোকক ৰিকুৱেষ্ট কৰিছিলে, সুধিছিলে যে আপোনালোকে কেছ ৰেজিষ্টাৰ কৰিব নেকি, কিন্তু নকৰিলে। তো এই গোটেই বস্তুখিনি যিখিনি হৈ আছে, এইখিনি যে এটা বৃহৎ চিণ্ডিকেটৰ হাত যদি নাথাকে তেতিয়াহ'লে এইখিনি কৰাটো সম্ভৱ নহয়। এজন মেজিষ্ট্ৰেটে কোনো কথা নাই বতা নাই এনেকৈ আইন উলংঘা কৰি অহা গাহৰি এখিনিক এনেকৈ কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ এনেকৈ ওলাই যাবলৈ দিয়াটো এটা বহুত ৰহস্যজনক কথা। আমি দাবী কৰিছোঁ, সদৌ অসম গাহৰি পালক সন্থাৰ ফালৰ পৰা আমি দাবী কৰিব বিচাৰিছোঁ যে যিখিনি বহিৰাজ্যৰ যিখিনি গাহৰি আহে, যিহেতু আফ্ৰিকান স্বাইন ফিভাৰ এতিয়া সৰ্বভাৰতীয় এটা বেমাৰ, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বেমাৰটো চলি আছে। তো এই বেমাৰটো বিভিন্ন ৰাজ্যত চলি আছে আৰু সেই বেমাৰী গাহৰিখিনি অসমৰ মাজেদি অসমৰ দাঁতিকাষৰীয়া যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহলৈ সৰবৰাহ হৈ আছে। আৰু সেই সৰবৰাহ হৈ থকাৰ কাৰণে আমাৰ অসমত বিভিন্ন ঠাইত নতুনকৈ বেমাৰ ধৰা পৰিছে। শেহতীয়াভাৱে শিৱসাগৰত বেমাৰ ধৰা পৰিছে আৰু বিভিন্ন জিলাবিলাকত আমি গাহৰি মৰি থকা খবৰ আমি পায়ে আছোঁ। তো সেয়ে আমাৰ গাহৰি পালকসকলৰ স্বাৰ্থত, অসমৰ 10 লাখ নিবনুৱা গাহৰি পালকৰ স্বাৰ্থত অসমৰ চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে তেখেতলোকে এই যিটো বাহিৰগত গাহৰি সেইখিনি সৰবৰাহ অসমৰ মাজেদি সৰবৰাহটো সম্পূৰ্ণভাৱে বন্ধ কৰক আৰু অসমৰ গাহৰি পালকসকলক বিভিন্ন আঁচনিৰ যোগেদি সহায় সহযোগিতা কৰি নিজৰ ফাৰ্মবিলাক গঢ়ি তুলি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন ল'বলৈ সহায় সহযোগিতা কৰে। যেন গাহৰি পোহাৰ ক্ষেত্ৰত এই যিহেতু 2020-21 চনৰ পাছৰ পৰা আফ্ৰিকান স্বাইন ফিভাৰ নামৰ যিটো বেমাৰ, আমি আকৌ একেটা বস্তুলৈ ঘূৰি আহিব লাগিব। মূল সমস্যা হৈছে আফ্ৰিকান স্বাইন ফিভাৰ। তো এই আফ্ৰিকান স্বাইন ফিভাৰ নামৰ যিটো বেমাৰ, এই বেমাৰটোৱে ফাৰ্মবিলাকত আকৌ আহিব নেকি বুলি ভয়তে মানুহবিলাকে সংকুচিত হৈ কিনে ফাৰ্মবিলাক বহুতে বন্ধ কৰি থ'ব লগা হৈছে। বহুতে ফাৰ্মৰ সংখ্যা আগতে যদি মানে 500 বা 600 বা 100 গাহৰি আছিলে, তাৰ সংখ্যাটো কমাই আনিবলগীয়া হৈছে। কাৰণ যদি মৰে ফাৰ্মত যদি গাহৰিখিনি মাৰে, সম্পূৰ্ণ ফাৰ্মাৰজনৰ লছ হয়। তো সেই ফাৰ্মাৰজনৰ লছ হোৱাৰ ভয়তে নতুন ফাৰ্মাৰবিলাকেও অসমত গাহৰি ফাৰ্ম কৰিবলৈ ভয় খাইছে। তো এই বেমাৰটো যদি চৰকাৰে প্ৰতিৰোধ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থাখিনি যদি লয়, আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ যিখিনি দাবী আচলতে কৰিছে, সুশৃংখলিত এখন বজাৰ ব্যৱস্থাৰ কথা আমি সদৌ অসম গাহৰি পালক সন্থাৰ ফালৰ পৰা কৈ আহিছোঁ। সুশৃংখলিত আপোনাৰ ফাৰ্মিঙৰ ছিষ্টেম, ফাৰ্মিংটো যদি আমি ছিষ্টেমেটিক ৱেজত কৰোঁ, আমি যদি মাৰ্কেটিংটো যদি ছিষ্টেমেটিক ৱেজত কৰোঁ, তেতিয়াহ'লে আমি ভাবোঁ এই বেমাৰটো যথেষ্টখিনি ৰোধ কৰিব পৰা যাব। আৰু এই বহিৰাগত গাহৰিখিনি যদি বন্ধ নহয় তেতিয়াহ'লে এই বেমাৰটো ৰোধ কৰিব পৰা নাযায়। তো মূলতে আমাৰ কাৰণটো হৈছে আফ্ৰিকান স্বাইন ফিভাৰ। এই আফ্ৰিকান স্বাইন ফিভাৰটো যদি ৰোধ কৰিব পাৰে চৰকাৰে, অসমৰ পালকসকলে
খুব কম দিনৰ ভিতৰতে ইমান গাহৰি প্ৰডাকশ্যন কৰিব পৰা কেপাচিটি আছে। গোটেই উত্তৰ পূৰ্বাঞ্চল নালাগে, গোটেই বহিৰাষ্ট্ৰলৈকে অসমৰ পালকসকলে অসমৰ গাহৰি খুৱাব পাৰে। এখন বিশেষ আঁচনি লোৱা কথা যিহেতু কৈছে, এইখিনি আমাৰ আলাপ আলোচনা চৰকাৰৰ লগত চলি আছে আৰু আমি তেখেতলোকে চৰকাৰৰ আঁচনি ল'ম বুলি কৈছে, আমি খুব ভাল পাইছোঁ। কিন্তু আঁচনিখন ল'ম বুলি অকল মুখেৰে কৈ থাকিলে নহ'ব, আঁচনিখন সঁচাকৈ ল'ব লাগিব আৰু আঁচনি লৈ ফাৰ্মাৰবিলাকক যি উচিত পালক যিসকল আছে পালকসকলে পোৱাৰ ব্যৱস্থা কৰিব লাগিব। অকল আঁচনিখন ল'লেই নহয়, চৰকাৰে আঁচনি এখন লৈ ঘোষণা কৰি দিয়ে, কিন্তু বেংকৰ পৰা যিখিনি মানে লোন আঁচনিবিলাক সাধাৰণতে বেংকৰ যোগেদি হয় আৰু বেংকৰ পৰা আমাৰ পালকসকলে যিহেতু লোনবোৰ পাবলৈ অসুবিধা হয়, চৰকাৰৰ ফালৰ পৰা সেই বেংকৰ লোন পোৱাৰ ক্ষেত্ৰত যি ধৰণে সহায় সহযোগিতা কৰিব লাগে সেই ধৰণে সহায় সহযোগিতা নকৰাৰ কাৰণে আমাৰ পালকসকলে যেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিছিলে সেনেকৈ ধৰণে আগবাঢ়ি যাব নোৱাৰে। তো সেয়ে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে অকল আঁচনিখন দিলেও নহ'ব, বেংকৰ পৰা যাতে চৰকাৰ মানে পালকসকলে যাতে লোনখিনি পাব পাৰে, বেংকে যাতে লোনখিনি দিয়ে সেইখিনি ক্ষেত্ৰতো সমানে মনোযোগ দিয়ক, তেতিয়াহে পালকসকলে সেই আঁচনিৰ মানে সঠিক সেইখিনি পাব। আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ প্ৰায় 19টা দাবী আছে, কিন্তু তাৰ মুখ্য দাবী হৈছে আমি এই বহিৰাজ্যৰ পৰা যিটো নিয়ম বহিৰ্ভূতভাৱে বাৰে বাৰে কৈছোঁ, নিয়ম বহিৰ্ভূতভাৱে যি গাহৰিৰ সৰবৰাহ হৈ আছে, এই সৰবৰাহ অনতিপলমে বন্ধ হোৱাটো আমি বিচাৰোঁ। লগতে আমি প্ৰায় যোৱা অক্টোবৰ মাহৰ 7 তাৰিখে আমি মুখ্য সচিব মহোদয়ৰ লগত আমি এখন বৈঠকত আলোচনাত বহিছিলোঁ। সেই বৈঠকত যিসমূহ আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, সেই সিদ্ধান্তসমূহ খুব ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাত আমি গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ আনুষংগিক যথেষ্টখিনি সমস্যা আছে। আমাৰ পালকসকলৰ যি আমাৰ অৰ্থনৈতিকভাৱে সবলীকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে, সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ চৰকাৰে এখন আঁচনি প্ৰদান কৰিছিল পালকসকলক, সেই আঁচনিখন কিন্তু সঠিক ৰূপত ৰূপায়ণ হোৱা আমি দেখা পোৱা নাই। কিয়নো যিসকল সঁচা অৰ্থত যিসকল পালক, সেই পালকসকলে এই আঁচনিখনৰ লাভালাভ উঠাবলৈ সক্ষম হোৱাটো আমি দেখা নাই। যাতে আমি অনুৰোধ কৰিম যাতে এই আঁচনিখনৰ লাভালাভ তৃণমূল পৰ্যায়ৰ যিসকল গাহৰি পালক আছে তেওঁলোকেও যাতে এই আঁচনিখনৰ লাভালাভ উঠাব পাৰে। আমি আদৰণি জনাম নতুন যদি গাহৰি পালনৰ ক্ষেত্ৰত আঁচনি চৰকাৰে গ্ৰহণ কৰে, কিন্তু পূৰ্বতে যিসমূহ আঁচনি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছিল আঁচনিৰ ক্ষেত্ৰত, এই আঁচনিসমূহো সমান্তৰালভাৱে তেওঁলোকে ৰূপায়িত কৰিবলৈ আমি তেওঁলোকক দাবী জনাম। Stay informed, stay ahead. News NE 365.